আত্মহত্যা কৰিছে, কাৰোবাক হত্যা কৰিছে, নকৰিব। আত্মহত্যা নকৰিব আৰু নিজ স্বাৰ্থৰ বাবে কাকো হত্যাও নকৰিব। আচলতে মই যে আত্মহত্যা আৰু হত্যাৰ কথাটো কৈছো, প্ৰকৃততে আত্মহত্যা দুই প্ৰকাৰৰ বুলি মই অনুভৱ কৰোঁ। প্ৰথম কথাটো হ'ল আমি নিজকে যিকোনো উপায়েৰে জীৱনটো শেষ কৰি একেবাৰে শ্মশান যাত্ৰা যিটো কোৱা হয় সেইটো হ'ল আত্মহত্যা এক। আৰু দ্বিতীয়টো আত্মহত্যা হ'ল আপুনি ধৰি লওক আপুনি কিবা এটা ভাল পায়, যেনে ধৰি লওক আপুনি কিতাপ পঢ়ি ভাল পায়, যেনে ধৰি লওক আপুনি নাটক কৰি ভাল পায়, যেনে ধৰি লওক আপুনি গান গাই ভাল পায়, যেনে ধৰি লওক আপুনি ছবি আঁকি ভাল পায়, যেনে ধৰি লওক আপুনি ফুৰি ভাল পায়। এইবোৰ আপুনি কৰি আপুনি জীৱনটো নিজকে সজাই ৰঙীনকৈ সজাই আপুনি জীয়াই থাকিব বিচাৰে। কিন্তু কাৰোবাৰ কাৰণে যদি আপুনি এইবোৰ ত্যাগ কৰিব লগা হয়, তেতিয়াহ'লে আপোনাৰ জীৱনত সেই মাদকতা বা সেই ৰঙীন থাকিল নেকি? নিশ্চয় আপোনাৰ জীৱনটো লাহে লাহে ক'ব নোৱাৰাকৈ শেষ হৈ গ'ল। অৰ্থাৎ আপুনি কেৱল যেন জীয়াই থাকিবলৈ মাত্ৰ উশাহটো লৈ আছে, মাত্ৰ উশাহ নিশাহ লৈ জীয়াই আছে। এইটো জানো জীৱন হ'ব পাৰে? আপুনি যদি কাৰোবাৰ বাবে এইবোৰ ত্যাগ কৰিব লগা হয়, তেতিয়াহ'লে আপোনাৰ নিশ্চয় আত্মহত্যাই হ'ল। গতিকে আপুনি নিজকে আত্মহত্যা নকৰি এই ভগৱানে দিয়া দুদিনীয়া পৃথিৱীত এই দুদিনীয়া জীৱনটো আপুনি ৰঙীন কৰি আজিৰ দিনটোৱে যেন শেষ এইদৰে আপুনি জীয়াবলৈ আৰম্ভ কৰি দিয়ক, তেতিয়াহে আপোনাৰ জীৱন সাৰ্থক হ'ব। আৰু যদি আপুনি ক'ব নোৱাৰাকৈ জীৱনৰ সমস্তবোৰ ত্যাগ কৰি কেৱল মাত্ৰ উশাহ লৈহে জীয়াই আছে, এইটো কিন্তু এক আত্মহত্যাই। আৰু মই কৈছো যে আপুনি কাকো হত্যা নকৰিব। কিয় কৈছো? আপুনি নিজ স্বাৰ্থৰ বাবে কেতিয়াবা কাৰোবাৰ কিবা কৰিবলগীয়া কাম বা কোনোবাই কিবা পচন্দ কৰা কাম আমি তাৰ পৰা টানি আজুৰি লৈ আহো নিজ স্বাৰ্থৰ বাবে। এইটো জানো সেই মানুহজনৰ যিটো জীৱন, সেই জীৱনটো আমি আধৰুৱা কৰি কেৱল মাত্ৰ এজন মানুহ হিচাপে উশাহ নিশাহ লৈ এটা যন্ত্ৰৰ দৰে জীয়াই থাকিবলৈ জানো আমি বাধ্য কৰোৱা নাই? এইটো জানো এক হত্যা নহ'ল? গতিকে আমি আমাৰ নিজ স্বাৰ্থৰ বাবে কাকো যেন হত্যা নকৰো আৰু আমি আনক সন্তুষ্ট কৰিবলৈ আমি যেন নিজে আত্মহত্যা নকৰো। আমাৰ এই দুদিনীয়া জীৱনটো আমি আনন্দৰে পাৰ কৰি দিওঁ। কোনে জানে অহাকালিটো আমাৰ বাবে নহ'বও পাৰে। মোৰ এই কথাখিনি যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু মোক যদি পুনৰ আপোনালোকে লগ পাব বিচাৰে তেতিয়াহ'লে নিশ্চয় মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ লগ পাম। নমস্কাৰ।